ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2023 চনৰ বন্ধুসকল জানুৱাৰী মাহৰ আজি হৈছে 8 তাৰিখ আৰু বাৰ হ'ব সোমবাৰ বন্ধুসকল প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব আজিৰ তিথি হ'ব কৃষ্ণ দ্বাদশী তিথি নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ আজি যোগ হ'ব গণ্ড যোগ আজি কৰণ হ'ব কৈলৱকৰণ আজিৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি সূৰ্য উদয় হ'ব 6:16 আজি সূৰ্যাস্ত সময় হ'ব 4:44 যদিহে আমাৰ এই চেনেলটো একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ৰাশিফল খিতানলৈ আগবাঢ়িছো আহক মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অলপ কষ্ট হ'ব শ্ৰমিক মানুহৰ বা কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটোত নিজৰ কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰাৰ লগতে গুণগত মানৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত মেডিকেল লাইনত ব্যৱসায় কৰা সকলৰ বাবে লাভ হ'ব কিন্তু ইচ্ছা অনুসৰি আপোনালোকৰ নহয় যাৰ বাবে আপুনি কিছু বিচলিত হ'ব পাৰে কাৰোবাৰ নেতিবাচক কথাত যুৱক যুৱতীসকলে অশান্তি পাব পাৰে কিন্তু এনে লোকৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে উচিত আপুনি আপোনালোকৰ পৰিয়ালক সময় দিব লাগিব আৰু পৰিয়ালৰ লগত যিমান পাৰি সময় কটাব লাগিব তেওঁলোকক কোৱালিটি টাইম দিবলৈ চেষ্টা কৰক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব মূৰৰ বিষৰ দৰে ৰোগে কিছু আপোনালোকৰ আমনি কৰিব পাৰে তীব্ৰ মূৰৰ বিষ হ'ব পাৰে আজিৰ দিনটোত চিকিৎসকৰ পৰামৰ্শ লওক যদি হেল্থৰ সমস্যা হৈছে সমাজত আপোনালোকৰ সন্মান বাঢ়িব আপোনালোকৰ ধাৰণাৰ বিনিময় কৰক বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ ধাৰণা আপোনালোকৰ বৃদ্ধি পাব আগবাঢ়ি যাব পাৰিব প্ৰেমত খবৰ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান হ'ব কিন্তু বৈবাহিক জীৱনৰ সৰু সুৰা কথা-বতৰাক লৈ আপোনালোকৰ মাজত তৰ্ক পেচাল হ'ব পাৰে গতিকে ধ্যান ৰাখিব সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব বন্ধু-বান্ধৱীসকল সংৰাগবোৰ পৰিহাৰ কৰি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বাবে আজিৰ দিনটোত শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নেপাহৰিব এবাৰ এছো ৰাশিফল খিতানৰ দ্বিতীয়টো ৰাশিলৈ বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোত ভাল হ'ব কৰ্মৰত ব্যক্তিসকলৰ আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত সমগ্ৰ আপোনালোকৰ যদি পাৰ্টনাৰশ্বিপত যদি আপোনালোকৰ কাম কৰে সেইখিনি ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু নিজৰ কামত ফোকাস দিয়ক বুলি কৈছে দলৰ সহযোগত আপোনালোকৰ কাম কাজখিনি সহজ হৈ পৰিব আৰু আপোনালোকৰ কামো সোনকালে সম্পূৰ্ণ হ'ব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ ব্যৱসায়টো চম্ভালিব পৰা মানুহৰ অভাৱৰ বাবে সমগ্ৰ ব্যৱসায়টো বুজা আপোনালোকৰ কান্ধত পৰিব পাৰে গতিকে চিন্তা নকৰিব ধৈৰ্যৰে কাম কৰিলে আপোনালোকৰ ব্যৱসায়টো বহুত আগবাঢ়ি যাব পাৰিব আপুনি আপোনালোকৰ ব্যৱসায় অধিক উচ্চতালৈ আপোনালোকে নিব পাৰিব বুলি কৈছে লৈ যাব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ মনটো ইতিবাচক চিন্তাৰে ভৰি পৰিব যাৰ বাবে আপুনি আপোনালোকৰ জীৱনৰ উচ্চতা স্পৰ্শ কৰিব পাৰিব যদি আপোনালোকৰ জীৱনত সফল হ'বলৈ বহুত কষ্ট কৰে তেন্তে আপোনালোকৰ পৰিয়ালটো বহুত বেছি সুখী হ'ব হয়তো আপোনালোকৰ পৰিয়ালৰ পৰা কিছু ভাল খবৰ পাব যে আপোনালোকৰ মনটো অতি সুখী কৰি তুলিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি উচ্চ ৰক্তচাপৰ ৰোগী তেন্তে অপ্ৰয়োজনীয়ভাৱে চিন্তা নকৰিব চিন্তাৰ বাবে আপোনালোকৰ ৰক্তচাপ বেছি হ'ব পাৰে গতিকে ধ্যান ৰাখক টকা পইচা লাভ কৰিব প্ৰথমতে আপুনি লাভ কৰা ধনেৰে ঋণ পৰিশোধ কৰিবলৈ চেষ্টা কৰা উচিত মানসিক চাপৰ বাবে আপুনি বহুত বেছি বিচলিত হ'ব পাৰে প্ৰেমত খবৰ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত খৰখেদাকো কাম নকৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটোত শুভ দেখা পোৱা গৈছে মনোযোগ বৃদ্ধি পাব আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব এবাৰ আইছো ৰাশিফল খিতানৰ অন্যতা ৰাখিলে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভাল দিন হ'ব কিয়নো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ বুজাৰ লঘু হ'ব যাৰ বাবে আপুনি অতি শিথিল অনুভৱ কৰিব আপুনি আপোনালোকৰ ভৱিষ্যতৰ বাবে কিবা এটা ভাল পৰিকল্পনা কৰিব পাৰে প্লেনিং কৰিব পাৰে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে কিন্তু কিছুমান ব্যৱসায় টকা উপাৰ্জন আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ভুল পথ গ্ৰহণ কৰিব পাৰে গতিকে ধ্যান ৰাখিব
লাগিব যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত তেওঁলোকে হয়তো বহিৰাজ্যৰ পৰা পঢ়িবলৈ বা চাকৰি এটা পাবলৈ অফাৰ পাব পাৰে বুলি কৈছে যি আপোনালোকৰ বহুত বেছি সুখী কৰি তুলিব কিছু অপৰচুনিটি আহিব আপুনি আপোনালোকৰ পৰিয়ালৰ যিকোনো বন্ধুসকল অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব সমস্যাবোৰ সমাধান কৰিব পাৰিব যদি আপুনি সোশ্যাল মিডিয়াত কাম কৰে তেন্তে আপুনি হয়তো সোশ্যাল মিডিয়াৰ স্পিকাৰ হ'ব পাৰে বা আপোনালোকৰ নতুন পোষ্টবোৰতো বহুত লাইক বা কমেন্ট আপোনালোকে পাব পাৰে আগবাঢ়ি যাব পাৰিব সেইখিনি ক্ষেত্ৰত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি কোনো গুৰুত্ব ৰোগত ভুগি আছে তেন্তে আপুনি নিয়মিতভাৱে ঔষধ খাই থাকিলে আপোনালোকৰ সকাহ পাব সন্তানৰ হৈ আপুনি সুখী অনুভৱ কৰিব জীৱন সংগীৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব প্ৰেমত খুব দেখা পোৱা গৈছে আধৰুৱা কামখিনি পূৰণ হ'ব দিনটো সুন্দৰ বেপাৰ হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব এবাৰ এসু ৰাশিফল খিতানৰ অন্যতা ৰাখিলৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কোনো এটা নিৰ্দিষ্ট কাম সময়মতে সম্পূৰ্ণ হ'লে আপুনি নিজৰ ওপৰত অতি আত্মবিশ্বাসী হ'ব কাম সম্পূৰ্ণ কৰাৰ পিছত আত্মসন্তুষ্টি লাভ কৰিব আপুনি আপোনালোকৰ বা ব্যৱসায় ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আপোনালোকৰ ব্যৱসায়টো বহুত বেছি ভাল হ'ব কিয়নো আপোনালোকে আইনী পৰিস্থিতিৰ পৰা আঁতৰি থাকি কোনো ভুল কাম কৰিব নালাগে ব্যৱসায় ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব সেইখিনি ক্ষেত্ৰত আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত সকলো নথিপত্ৰ সম্পূৰ্ণ কৰি ৰাখিব লাগে নহলে আপোনালোকৰ ব্যৱসায়ত চৰকাৰী কিছু অভিযান চলাব পাৰে বা কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে সেই আপুনি আপোনালোকৰ ব্যৱসায়ৰ নীতি নিয়মসমূহ আপোনালোকে মানি চলিব লাগে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আইটিআৰ খণ্ডত কাম কৰা যুৱক যুৱতীসকলৰ শুভ দেখা পোৱা গৈছে কষ্ট কৰিব লাগিব তেতিয়া আপোনালোকে বহুত বেছি সফলতা লাভ কৰিব পাৰিব কোনো ভুল কাম নকৰিব যি আপোনালোকৰ পৰিয়ালৰ সন্মানৰ ক্ষতি হ'ব পাৰে গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব আপোনালোকৰ ঘৰৰ সন্মান বৃদ্ধি কৰাৰ কাম কৰিব লাগে আজিৰ দিনটোত পূজাত ইত্যাদি আপোনালোকৰ মনটো কেন্দ্ৰীভূত কৰিবলৈ চেষ্টা কৰা উচিত পূজা কৰিলে বা আপোনালোকৰ নিজৰ আৰাধ্য দেৱতাক পূজা কৰিলে মনটো একাগ্ৰতা কৰি ৰাখিব পাৰিব সহায়ক হ'ব বুলি কৈছে আৰু আপোনালোকে আগবাঢ়ি যাব পাৰিব আৰু আপোনালোকৰ মনটো বহুত বেছি ভাল লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো উচিত সাধাৰণ ৰোগৰ ক্ষেত্ৰতো আপুনি স্বাস্থ্যৰ বহুত আপোনালোকৰ অৱনতি ঘটিব পাৰে প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে গতিকে ধ্যান ৰাখক যাৰ বাবে আপুনি কিছু চিন্তিত হ'ব পাৰে গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নেপাহৰিব এবাৰ এসু ৰাশিফল খিতানৰ অন্যতা ৰাখিলৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কম দিনত আপুনি কৰা কামবোৰৰ পুনৰ পৰীক্ষা কৰিব লাগিব যাতে ভুলবোৰ আকৌ পুনৰ ধৰিব পাৰে গতিকে ধ্যান ৰাখক ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা সামগ্ৰীৰ ব্যৱসায়ীসকলে ভাল লাভ পাব উৎসৱৰ বতৰত আপোনালোকৰ বিক্ৰী বহুত বেছি হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে তাত আপুনি সফলতা লাভ কৰিব পাৰে আৰু আপুনি সফল হ'ব পাৰে আপুনি আপোনালোকৰ পৰিয়ালৰ কামত সহায় কৰিব লাগিব যাতে আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ আচৰণ বুজিব পাৰে তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিব পাৰে কি ক'ব বিচাৰিছে ভাল বেয়া সকলোখিনি আপোনালোকে বুজিবলৈ চেষ্টা কৰিব লাগে যদি আপোনালোকৰ কোনো ধৰণৰ বিভ্ৰান্তি হয় তেন্তে আপুনি আপোনালোকৰ বন্ধুসকলৰ লগত আপোনালোকে ডিসকাস কৰিব পাৰে সহায় ল'ব পাৰে বুলি কৈছে আপোনালোকৰ বিভ্ৰান্তিৰ পৰিষ্কাৰ হ'ব পাৰে গাড়ী চলোৱাৰ সময়ত কিন্তু সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সাৱধান হ'ব লাগিব নহলে আপুনি শাৰীৰিক আঘাতৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব প্ৰেমত খুব দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান হ'ব আজিৰ দিনটোত আপোনালোকে সংগ্ৰামবোৰ পৰিহাৰ কৰক ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব সংগ্ৰামবোৰ পৰিহাৰ কৰিব আবেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব এবাৰ এসু ৰাশিফল খিতানৰ অন্যতা ৰাখিলৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পাৰস্পৰিক সম্পৰ্কে আপোনাক প্ৰগতিৰ পথ লৈ যাব আপুনি এই সম্পৰ্কবোৰ বজাই ৰখা উচিত ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়ত অলপ সাৱধান হোৱা উচিত আপোনালোকৰ অধীনত কাম কৰা লোকসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব কিছুমান আপোনালোকৰ বন্ধুসকল ব্যক্তিয়ে যদি আপোনালোকৰ
ব্যৱসায়টো ডাঙৰ তেনেহ'লে যিসকল তলত কাম কৰে সেইসকল ব্যক্তি কিছুমান ক্ষেত্ৰত ভুল কৰিব পাৰে যাৰ বাবে আপোনালোকৰ সামগ্ৰী নষ্ট হ'ব পাৰে অন্যথা তেওঁলোকে আপোনালোকৰ কাম নষ্ট কৰিব পাৰে ইয়াৰ প্ৰভাৱ আপোনালোকৰ ব্যৱসায়টো পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল সময় ভাল হ'ব তেওঁলোকৰ মনত কেৰিয়াৰ থাকিব কেনেকৈ আগবাঢ়ি যাব তেওঁলোকৰ যি হেঁপাহ সেইখিনি ক্ষেত্ৰত বা যি ধৰণৰ ইচ্ছা সেইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব তেওঁলোকে বহুত বেছি কষ্ট কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে তেতিয়াহে নিজৰ কামখিনি সম্পূৰ্ণ হ'ব পাৰে কোনো কাম কৰি থাকোঁতে আজিৰ দিনটোত ভুল নকৰিব নহ'লে তেনে কৰিলে হয়তো আপোনালোকক হেয়ৰ জ্ঞান কৰাৰ বা সুযোগ পাব পাৰে বা আপোনালোকৰ কিছুমান ক্ষেত্ৰত আপোনালোকৰ সমস্যাত পৰিব পাৰে গতিকে ধ্যান ৰাখিব আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগে বন্ধুসকল তেলীয়া খাদ্য বা তেলজাতীয় বা মছলাজাতীয় খাদ্যবোৰ আপোনালোকক খোৱাৰ পৰা বিৰত থাকিব লাগে নহ'লে আপুনি বিপদত পৰিব পাৰে যদি আপোনালোকৰ পৰিয়ালত কাৰোবাৰ বিয়াৰ কথা আছে তেন্তে তাৰ বাবে অলপ অনুসন্ধান কৰিব লাগে এই বিষয়ত অসাৱধান নহ'ব বিয়া বাৰুৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ডিচিজন লওঁতে আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ বেংকৰ বা ফাইনেন্সৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজি দিনটোৰ পদোন্নতি পোৱাৰ সম্ভাৱনা আছে আপুনি হয়তো আগবাঢ়ি যাব পাৰে দৰমহাৰ আদি আপোনালোকৰ বৃদ্ধি পাব পাৰে আপোনালোকৰ কামত আপোনালোকৰ বিষয়সকল সুখী হ'ব ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ গ'লে আজি দিনটোত আপোনালোকৰ লোহাৰ বা বিশেষকৈ হাৰ্ডৱেৰ দোকানীসকলৰ বা ব্যৱসায়ীসকলৰ কিবা এটাৰ কিছু ক্ষতিৰ সন্মুখীন হ'ব পাৰে কিন্তু ধৈৰ্য ধৰিব লাগিব যাৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত মানসিক চাপৰ সন্মুখীন হ'ব পাৰে কিন্তু সম্পূৰ্ণ সততাৰে কাম কৰি থাকিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে বৰ শিথিল অনুভৱ কৰিব উত্তেজনা আৰু খঙৰ পৰা আঁতৰি থাকক যুৱক যুৱতীসকলে খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব কোনোবাই উত্তেজনাৰ বাবে তেওঁলোকৰ কাম নষ্ট কৰিব পাৰে কিছু যুৱক যুৱতীসকলে ধ্যান ৰাখিব লাগিব যদি আপুনি কোনো সমস্যাত পৰে কোনো প্ৰব্লেমত পৰে তেন্তে আপোনালোকৰ পিতৃ মাতৃৰ লগত কথা পাতক তেওঁলোকৰ লগত কথা বতৰা পাতিলে আপোনালোকৰ সমস্যাৰ সমাধান পাব পাৰে জীৱনত সমস্যা আহি থাকে আৰু গৈ থাকে কোনো সমস্যাক লৈ বেছি আতংকিত হোৱাৰ প্ৰয়োজন নাই নহ'লে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে আপুনি হয়তো বহুত বেছি দুৰ্বল অনুভৱ কৰিব পাৰে সেইবাবে আপুনি চিকিৎসকৰ ওচৰত নিজৰ সঠিক চিকিৎসা পৰীক্ষা কৰা লোৱা উচিত বুলি কৈছে গতিকে ধ্যান ৰাখিব প্ৰেমত শুভ দেখা পোৱা গৈছে খংৰাগবোৰ পৰিহাৰ কৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 বন্ধুসকল এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপুনি নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰক খংৰাগবোৰ পৰিহাৰ কৰিব নিজৰ কাৰ্যালয়ৰ বা নিজৰ কৰ্মৰ ক্ষেত্ৰত যিকোনো পৰিকল্পনা অনুসৰি কামবোৰ কৰিব নোৱাৰিব পাৰে কিন্তু একেবাৰে চিন্তা নকৰিব ইয়াৰ প্ৰভাৱ আপোনালোকৰ ওপৰত একেবাৰে নপৰে কিন্তু ধৈৰ্য ধৰিব লাগিব ব্যৱসায় কৰা জাতক জাতিকাসকলৰ ব্যৱসায়ীজনে হয়তো নিজৰ পুৰণি পেণ্ডিং প্ৰজেক্টবোৰ আপোনালোকৰ পাব পাৰে বুলি কৈছে বা নিজৰ পুৰণি কিছুমান কাম কাজখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোযোগ দিয়া দেখা পোৱা যাব লাভো কৰিব আপোনালোকৰ আৰ্থিক সংকটৰ সমাধান আপোনালোকে পাব আপুনি অপৰিসীম সকাহ অনুভৱ কৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিকোনো কামৰ বিফলতাৰ বাবে যুৱক যুৱতীসকল জগৰীয়া কৰিব পাৰি আৰু কেতিয়াও শেষ নহ'ব গতিকে নিজৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব দৈনন্দিন সমস্যাবোৰক লৈ বেছি আতংকিত হোৱাৰ প্ৰয়োজন নাই কিন্তু সম্পূৰ্ণ সততা আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠাৰে কৰিব লাগে নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিব লাগে ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ সম্পূৰ্ণ দায়িত্ব আছে গতিকে কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰা উচিত কাৰোৰ লগত কথা বতৰা বেছিকৈ নাপাতিব নিশ্চয় আপোনালোকৰ সেইখিনি ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে নিশ্চয় আপোনালোকৰ সফলতা লাভ কৰিব পাৰিব আজিৰ দিনটোত আপোনালোকৰ পৰিয়ালৰ ভাই ভনীৰ মাজত ভাল সমন্বয় হ'ব ইয়াৰ ফলত আপোনালোকৰ পিতৃ মাতৃও বহুত বেছি সুখী হ'ব গৰ্ভৱতী মহিলাসকলৰ কথা ক'বলৈ যাওঁতে মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হোৱা উচিত স্বাস্থ্যৰ প্ৰতি যিকোনো ধৰণৰ অসাৱধানতাৰ পৰিহাৰ কৰক আপোনাৰ বাবে আজি অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ সকলো বাকী থকা কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব প্ৰেমত শুভ দেখা পোৱা গৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এবাৰ আহিছোঁ ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কাম কৰাৰ জাতক জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে আপুনি নিজে নিজৰ কামত কিছু পৰিৱৰ্তন কৰিব পাৰে ইয়াৰ লগে লগে আপোনালোকৰ এই আধাৰত আপোনালোকৰ বিষয়সকল অতি
অতিশয় সুখী অনুভৱ কৰিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো ব্যৱসায় কামত কিছু বাধা আপোনালোকৰ সৃষ্টি হ'ব পাৰে এইবোৰ কথা শান্তভাৱে চিন্তা কৰি সেইবোৰ আঁতৰোৱাৰ বাবে বাধাবোৰ বা প্ৰব্লেমখিনি সলভ কৰাৰ বাবে সমাধান বিচাৰি উলিয়াব লাগে যুৱক-যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো সকলো ধৰণৰ আইনী জটিলতাৰ পৰা আঁতৰি থাকিব লাগে আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব নহলে এইবোৰৰ বিপদত পৰি আপোনালোকৰ কেৰিয়াৰত নষ্ট হ'ব পাৰে আপুনি পুৰণি বন্ধুৰ সৈতে ধৰ্মীয় ভ্ৰমণ বা ধৰ্মীয় সন্মিলনলৈ যাব পাৰে যি আপোনালোকৰ বহুত বেছি সুখী অনুভৱ কৰিব আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ চিন্তামুক্ত হ'ব আপোনালোকৰ দিনটো বহুত বেছি ভাল হ'বলৈ গৈছে আপোনাৰ কোনো ধৰণৰ অসুবিধা নহ'ব আপুনি হয়তো আপোনালোকৰ সামাজিক কামত বা অফিচৰ কামত সফলতা লাভ কৰিব মানুহে বা আপোনালোকৰ কামত বহুত বেছি প্ৰশংসা কৰিব যি আপোনালোকক বহুত বেছি সুখী কৰি তুলিব আপোনালোকৰ অত্যন্ত সুখী অনুভৱ কৰিব শুভ দেখা পোৱা গৈছে কিন্তু সংৰাগবোৰ পৰিহাৰ কৰিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু অনুগ্ৰহ কৰি কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ এছো বন্ধুসকল ৰাশিফল কিতানৰ অন্যতা ৰাশি মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনাৰ অধীনত কাম কৰাৰ মানুহৰ দলৰ জৰিয়তে যিকোনো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব আপোনাৰ লগতে আপোনালোকৰ সমগ্ৰ দলটো প্ৰশংসা কৰা হ'ব এই কথাত আপুনি বৰ বেছি সুখী অনুভৱ কৰিব যদি আপুনি ব্যৱসায় কৰে ব্যৱসায়িক ক্ষেত্ৰত তেন্তে চুক্তিবদ্ধ ব্যৱসায়ত আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদি আপুনি ঠিকাভিত্তিত কাম কৰে তেন্তে আপোনালোকৰ চৌপাশে কাম কৰাৰ লোকসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব যদি আপুনি বেছিকৈ চিন্তা কৰি কিছুমান কাম কাজ কৰে তেনেহ'লে এটা ভাল প্ৰতিফলন দেখিব কিবা এটা খণ্ডবত আপোনালোকৰ মেজাজ আপোনালোকৰ বন্ধ হ'ব পাৰে কিন্তু এই বস্তুটো বেছি দিন আপোনালোকৰ হৃদয়ত নাৰাখিব কিন্তু সময়ৰ পিছত স্বাভাৱিক হ'বলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত ঐক্য আৰু সমন্বয় বজাই ৰাখিব লাগে আপোনালোকৰ পৰিয়ালটো পাৰস্পৰিক সমন্বয় আৰু ঐক্যৰ জৰিয়তে সংযুক্ত হৈ থাকিব নিজৰ ওপৰত যিকোনো ধৰণৰ দায়িত্ব লোৱাৰ আগতে অনুগ্ৰহ কৰি বিবেচনা কৰক যে আপুনি সেই কামটো কৰিবলৈ সক্ষম হয় নে নহয় স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব খাদ্য খোৱাবৰ পৰা আপোনালোকৰ বিৰত থাকিব লাগে যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেলথৰ বাবে অপকাৰী নহলে পেট বেয়া হ'ব পাৰে বা সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখক প্ৰেমত শুভ দেখা পোৱা গৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কাম কৰাৰ মানুহৰ কথা ক'বলৈ যাওঁতে আজি দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বহুত বেছি কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব কিন্তু পিছত আপুনি অতি সন্তোষজনক ভাবে আপোনালোকে আৰম্ভণি কৰিব পাৰিব কঠোৰ পৰিশ্ৰম নকৰাকৈ যদি আপোনালোকে ভাল এটা ফলাফল কামনা কৰে তেন্তে আপোনালোকৰ বাবে ভুল হ'ব গতিকে ধ্যান ৰাখক কষ্ট কৰিব লাগিব হাৰ্ড ওয়াৰ্কিং কৰিব লাগিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজিতো ব্যৱসায়ীসকলে বহিৰাজ্যৰ পৰা ডাঙৰ কিছু অৰ্ডাৰ পাব পাৰে যাৰ বাবে আপুনি বহুত বেছি টকা উপাৰ্জন কৰিব পাৰে আগবাঢ়ি যাব পাৰিব যাৰ বাবে আপোনালোকৰ বহুত বেছি টকা উপাৰ্জন কৰিব পাৰিব যুৱক-যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰি যাক বুলি কৈছে নিশ্চিতভাৱে সফলতা লাভ কৰিব হয়তো আপোনালোকৰ ওচৰৰ কোনোবা এজনৰ বিষয় কিছু ভাল খবৰ পাব পাৰে বা ভাল খবৰটো শুনাৰ পিছত আপুনি তেওঁলোকক লগ কৰিবলৈ বহুত বেছি আগ্ৰহী হ'ব আপুনি আপোনালোকৰ সুখত যোগ দিব পাৰে যদি আপুনি কোনো বৃদ্ধ বা দুখীয়া ব্যক্তিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে তেন্তে তেওঁলোকৰ আশীৰ্বাদত আপোনালোকৰ সকলো কাম কাজবোৰ বিতৰণ কৰা হ'ব বা আশীৰ্বাদ লাভ কৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো স্বাস্থ্যৰ প্ৰতি কিছু আপোনালোকৰ সমস্যা দেখা দিব পাৰে গতিকে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত বিশেষকৈ আপোনালোকে ইগনোৰ নকৰিব খাদ্যত কেৱল আপোনালোকে মোটা পুষ্টিকৰ খাদ্যবোৰ আপোনালোকে গ্ৰহণ কৰিবলৈ চেষ্টা কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰিছো ৰাশিফল কিতানৰ অন্যতা ৰাখিলৈ মীন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা গৈছে কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ যিসকলৰ নিজৰ শ্ৰেষ্ঠ কাম কৰাৰ লক্ষ্যৰে অলপ সাৱধান হোৱা উচিত বুলি কৈছে আপোনালোকৰ নিজৰ লক্ষ্যৰে আগবাঢ়ি গৈছে সেই কামখিনিৰ ক্ষেত্ৰত সাৱধান হোৱাটো উচিত কোম্পানীয়ে নিৰ্ধাৰণ কৰাৰ লক্ষ্য পূৰণৰ বাবে বহুত বেছি কষ্ট কৰিব লাগিব প্ৰাইভেট কোম্পানীত কাম কৰাৰ জাতক জাতিকাসকলৰ আজি দিনটো কামৰ প্ৰেছাৰ থাকিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে কোনো ধৰণৰ ডাঙৰ চুক্তিত স্বাক্ষৰ কৰাত পলম কৰা উচিত নহয় বুলি কৈছে নহলে আপুনি কিছুমান ডাঙৰ কাম হেৰুৱাব পাৰে অপৰচুনিটি হ'ব পাৰে গতিকে চাই চিতি আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক যদি আপুনি এই বিষয়ে কথা কওঁ তেনেহ'লে যুৱক-যুৱতীসকলে অতি অভিজ্ঞ লোকৰ সৈতে যোগাযোগ বৃদ্ধি কৰাত উচিত সেইসকল লোকে তেওঁলোকৰ ভৱিষ্যতৰ উপযোগী হ'ব পাৰে বা আপোনালোকৰ ভৱিষ্যত আপোনালোকৰ উপযোগী হ'ব পাৰে তেওঁলোকৰ
কথা বতৰাৰ পৰা দুটা কথা জানিব পাৰিব শিকিব পাৰিব গতিকে জনাশুনা ব্যক্তি বা অভিজ্ঞ ব্যক্তিৰ পৰা সুপৰামৰ্শ ল'বলৈ চেষ্টা কৰক যুৱ যুৱতীসকলে তেতিয়াহে কেৰিয়াৰত আগবাঢ়ি যাব পাৰিব আপোনালোকৰ উন্নতি পথ বিচাৰি উলিয়াব পাৰে যদি আপুনি দীঘলীয়া আপোনালোকৰ যাত্ৰা আছে তেন্তে যিকোনো ধৰণৰ দীঘলীয়া যাত্ৰা এৰক বুলি কৈছে নহলে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে বা মাজতে জিৰণি ল'ব লাগে নহলে আপুনি কোনো দীৰ্ঘদিনীয়া ৰোগৰ বলি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপুনি কোনো সমস্যাত পৰিব পাৰে যদি আপোনালোকৰ ৰিয়েল এষ্টেটৰ সৈতে জড়িত কোনো বিষয় বাকি আছে তেন্তে ইয়াৰ দ্বাৰা আপুনি কিছু ভাল খবৰ পাব পাৰে আৰু আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব প্ৰেমত খবৰ দেখাব গৈছে সমস্যাবোৰ সমাধান হ'ব নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব সংৰাগবোৰ পৰিহাৰ কৰক যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰিছোঁ অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কনফিডেন্স ৰাখিব সাহস ৰাখিব সদায় আগবাঢ়ি যাবৰ বাবে নিশ্চয়কৈ আপোনালোকৰ জীৱনত সফলতা লাভ কৰিবলৈ বা অৰ্জন কৰিবলৈ সক্ষম হ'ব আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানেই কেনেফালে জনাব আৰু কমেণ্ট বক্সত কিবা অসুবিধা পালে আপোনালোকে নিশ্চয়কৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানেই ধন্যবাদ ওম নমঃ শিৱায়